নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই জিমিয়ে আকৌ এবাৰ তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছা, মোৰো ভালেই। মই আজি তোমালোকলৈ অসম জাতীয় বিদ্যালয়ৰ অন্তৰ্গত অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিখনৰ ৰাজনীতি বিজ্ঞানৰ ধাৰণা পাঠটিৰ প্ৰশ্ন উত্তৰখিনি লৈ আহিছোঁ। নিশ্চয় তোমালোকে এই পাঠটিৰ প্ৰশ্ন উত্তৰখিনিৰ পৰা উপকৃত হ'ব পাৰিবা। এই পাঠটো তোমালোকৰ প্ৰথম গোট পৰীক্ষাত লাগিব, সেয়ে ভাবিলোঁ মই আজি তোমালোকলৈ এই পাঠটিৰ প্ৰশ্ন উত্তৰখিনি লৈ আহোঁ। আৰু মই তোমালোকলৈ প্ৰথম গোট পৰীক্ষাত কোনকেইটা পাঠ লাগিব সেয়াও লৈ আহিছোঁ, তোমালোকে চাই লোৱাচোন। প্ৰথম গোট পৰীক্ষা তোমালোকৰ 50 নম্বৰৰ হ'ব আৰু লাগিব অধ্যায় 6 ৰাজনীতি বিজ্ঞানৰ ধাৰণা। আজি এইটো পাঠৰে মই প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। অধ্যায় 7 ৰাষ্ট্ৰ, অধ্যায় 8 নাগৰিকত্ব, অধ্যায় 9 অৰ্থবিজ্ঞান আৰু ইয়াৰ কিছুমান মৌলিক ধাৰণা আৰু অধ্যায় 13 মানৱ ভূগোল। এইদৰে মই তোমালোকক এটাৰ পাছত এটাকৈ পাঠৰ প্ৰশ্ন উত্তৰখিনি আগবঢ়াই থাকিম, তোমালোকে চাই থাকিবা। তেতিয়াহ'লে ব'লা আজি ভিডিঅ'টোৰ ভিতৰ ভাগলৈ আগবাঢ়োঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰিবা। আৰু যিসকল নতুন তেওঁলোকে আজি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া মোৰ এনেধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনিতে তোমালোকক মই আৰু এটা কথা কওঁ। মই যিহেতু তোমালোকলৈ পাঠৰ তলৰ প্ৰশ্ন উত্তৰখিনিহে লৈ আহিছোঁ, তোমালোকে কিন্তু পাঠটো ভালদৰে পঢ়িবা আৰু পাঠৰ ভিতৰুৱা বহুতো প্ৰশ্ন আছে, তোমালোকে নিজে উলিয়াবলৈ যত্ন কৰিবা। তেতিয়াহ'লে আহা আজি ভিডিঅ'টোৰ ভিতৰ ভাগলৈ আগবাঢ়োঁ। ষষ্ঠ অধ্যায় ৰাজনীতি বিজ্ঞানৰ ধাৰণা। 1 নম্বৰতে চাবা একোটা সম্পূৰ্ণ বাক্যত উত্তৰ লিখা। এই নম্বৰতে চাবা পলিটিক্স শব্দটো কি ভাষাৰ কোনটো শব্দৰ পৰা সৃষ্টি হৈছে? উত্তৰটো হ'ব পলিটিক্স শব্দটো গ্ৰীক ভাষাৰ পলিছ শব্দৰ পৰা সৃষ্টি হৈছে। বিতে চাবা ৰাজনীতি শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল? উত্তৰটো হ'ব ৰাজনীতি শব্দটো এৰিষ্টটলে প্ৰথমে ব্যৱহাৰ কৰিছিল। চি নম্বৰতে চাবা অৰ্থশাস্ত্ৰৰ ৰচয়িতা কোন? উত্তৰটো হ'ব অৰ্থশাস্ত্ৰৰ ৰচয়িতা কৌটিল্য। ডি নম্বৰতে চাবা ৰাজনীতি বিজ্ঞান শব্দটো সৰ্বপ্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? উত্তৰটো হ'ব ৰাজনীতি বিজ্ঞান শব্দটো সৰ্বপ্ৰথমে ফৰাচী ৰাজনীতিবিদ জা বৰ্ডাই ব্যৱহাৰ কৰিছিল। ই নম্বৰতে চাবা দ্য লছ নামৰ গ্ৰন্থখনৰ ৰচয়িতাজনৰ নাম লিখা। উত্তৰটো হ'ব দ্য লজ নামৰ গ্ৰন্থখনৰ ৰচয়িতাজনৰ নাম হ'ল প্লেটো। এফ নম্বৰতে চাবা ৰাজনীতি বিজ্ঞান সম্পৰ্কে পল জেনেটে আগবঢ়োৱা সংজ্ঞাটো লিখা। উত্তৰটো হ'ব ৰাজনীতি বিজ্ঞান সম্পৰ্কে পল জেনেটে আগবঢ়োৱা সংজ্ঞাটো হ'ল ৰাজনীতি বিজ্ঞান হৈছে সমাজ বিজ্ঞানৰ এটা ভাগ, যি ৰাষ্ট্ৰৰ আধাৰ আৰু চৰকাৰৰ শাসন প্ৰণালীৰ বিষয়ে আলোচনা কৰে। জি নম্বৰতে চাবা জুৱেল গাৰ্নাৰে আগবঢ়োৱা ৰাজনীতি বিজ্ঞানৰ সংজ্ঞাটো লিখা। উত্তৰটো হ'ব জুৱেল গাৰ্নাৰে আগবঢ়োৱা ৰাজনীতি বিজ্ঞানৰ সংজ্ঞাটো হ'ল ৰাজনীতি বিজ্ঞানৰ অধ্যয়ন ৰাষ্ট্ৰতেই আৰম্ভ আৰু ৰাষ্ট্ৰতেই শেষ হয়। এতিয়া তোমালোকৰ 1 নম্বৰৰ প্ৰশ্নকেইটা হৈ গৈছে। এতিয়া 2 নম্বৰটো চাবা ৰাজনীতি বিজ্ঞানৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা। উত্তৰটো হ'ব প্ৰত্যেকটো বিষয়ৰে চিন্তা, চৰ্চা, আলোচনা, সমস্যা তথা সমাধানৰ একোটা সীমাৰেখা থাকে। এই সীমাৰেখাৰ ভিতৰুৱা কথা বতৰাবোৰকে বিষয়টোৰ পৰিসৰ বোলা হয়। ৰাজনীতি বিজ্ঞানৰো নিজা ক্ষেত্ৰ আৰু বিষয়বস্তু আছে। ৰাজনীতি বিজ্ঞানে সামৰি লোৱা বিষয়বস্তু হ'ল 1 নম্বৰতে চাবা ৰাষ্ট্ৰই হৈছে ৰাজনীতি বিজ্ঞানৰ একমাত্ৰ প্ৰতিপাদ্য বিষয়। ৰাষ্ট্ৰৰ উৎপত্তি, প্ৰকৃতি, ক্ৰমবিকাশ আৰু কাৰ্যপদ্ধতি ৰাজনীতি বিজ্ঞানৰ আলোচনাৰ বিষয়। 2 নম্বৰতে চাবা ৰাজনীতি বিজ্ঞানত ৰাষ্ট্ৰ আৰু ইয়াৰ শাসন ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়। 3 নম্বৰতে চাবা ৰাজনীতি বিজ্ঞানে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় আৰু সমস্যাসমূহৰ আলোচনা কৰে। 4 নম্বৰতে চাবা ৰাজনীতি বিজ্ঞানে ব্যক্তি আৰু সমাজৰ ৰাজনৈতিক জীৱনৰ লগতে সামাজিক আৰু অৰ্থনৈতিক জীৱনৰো আলোচনা কৰে। 5 নম্বৰতে চাবা
ৰাজনীতি বিজ্ঞানে মানৱ সমাজৰ অতীত আৰু বৰ্তমানৰ বিষয়ে আলোচনা কৰে। এতিয়া ৩ নম্বৰতে চাবা, ৰাজনীতি বিজ্ঞানক প্ৰকৃত বিজ্ঞানৰ আখ্যা দিব পাৰিনে বুজাই লিখা। উত্তৰটো চাবা, ৰাজনীতি বিজ্ঞানক প্ৰকৃত বিজ্ঞানৰ আখ্যা দিব পাৰিনে নোৱাৰি এই বিষয়ে মত পাৰ্থক্য আছে। এৰিষ্টটলে ৰাজনীতি বিজ্ঞানক এক শ্ৰেষ্ঠ বিজ্ঞান বুলি অভিহিত কৰিছে। আনহাতে আধুনিক যুগৰ ৰাজনীতি বিজ্ঞানী বাৰ্ক, মেটলেণ্ড, কামটে আদি ৰাজনৈতিক বিজ্ঞানীসকলে ৰাজনীতি বিজ্ঞানক পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞানৰ দৰে প্ৰকৃত বিজ্ঞানৰ মৰ্যাদা দিব নোখোজে। ৰাজনীতি বিজ্ঞান প্ৰকৃত বিজ্ঞান নোহোৱাৰ বিপক্ষে থকা যুক্তিসমূহ হ'ল: ১ নম্বৰতে চাবা, পৰ্যবেক্ষণ, বিশ্লেষণ আৰু শ্ৰেণীবিভক্তকৰণৰ সহায়ত কোনো এটা বস্তুৰ বিষয়ে যি সুসংবদ্ধ জ্ঞান লাভ কৰিব পাৰি তাকে বিজ্ঞান বোলা হয়। বিজ্ঞানৰ সত্যবোৰ সকলো অৱস্থাতে অপৰিৱৰ্তনীয় হৈ থাকে। ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু মানুহ। সভ্যতাৰ পাতনিৰে পৰা মানুহৰ চিন্তা কাৰ্যকলাপৰ পৰিৱৰ্তন ঘটিছে। ২ নম্বৰতে চাবা, ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তু, সমস্যা, প্ৰভাৱ সকলো ঠাইতে সকলো মানুহৰ ওপৰত একে নহয়। উদাহৰণস্বৰূপে, কোনো দেশৰ শাসন ব্যৱস্থা গণতান্ত্ৰিক হোৱাৰ বিপৰীতে কোনো দেশৰ শাসন ব্যৱস্থা ৰাজতান্ত্ৰিক হ'ব পাৰে। তেনে অৱস্থাত দুয়োখন দেশৰ মানুহৰ ৰাজনৈতিক কাৰ্যকলাপ একে নোহোৱাটোৱেই স্বাভাৱিক। ৰাজনীতি বিজ্ঞান প্ৰকৃত বিজ্ঞান হোৱাৰ সপক্ষে থকা যুক্তিসমূহ হ'ল। এতিয়া বিপক্ষে যুক্তি দুটা পালোঁ, এতিয়া সপক্ষে যুক্তিসমূহ হ'ল। চাবা, ১ নম্বৰতে চাবা, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আদিৰ দৰে ৰাজনীতি বিজ্ঞানৰ বিষয়বস্তুৰ বিষয়েও প্ৰণালীবদ্ধ অধ্যয়ন কৰা হয়। ২ নম্বৰতে চাবা, ৰাজনীতি বিজ্ঞানত পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ সুবিধা আছে। ৩ নম্বৰতে চাবা, বিভিন্ন দেশৰ ৰাজনৈতিক সমস্যা, ৰাজনৈতিক পদ্ধতি বেলেগ হ'লেও কিছুমান ৰাজনৈতিক তত্ত্ব সকলো ঠাই আৰু মানুহৰ ক্ষেত্ৰতে গ্ৰহণযোগ্য হয়। ওপৰৰ যুক্তিসমূহৰ পৰা বুজিব পাৰি যে ৰাজনীতি বিজ্ঞান অধ্যয়নৰ ক্ষেত্ৰতো প্ৰকৃত বিজ্ঞানৰ দৰে পৰ্যবেক্ষণ পদ্ধতিৰ প্ৰয়োগ হয়, কিন্তু ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞানৰ দৰে ৰাজনীতি বিজ্ঞান প্ৰামাণিক বিজ্ঞান নহয়। এতিয়া ৪ নম্বৰতে চাবা, ৰাজনীতি বিজ্ঞান যিমান বিজ্ঞান তাতকৈ অধিক কলাহে। কথাষাৰৰ অৰ্থ বুজাই লিখা। উত্তৰটো চাবা, ৰাজনীতি বিজ্ঞান যিমান বিজ্ঞান তাতকৈ অধিক কলাহে। মানুহৰ অভাৱ তথা প্ৰয়োজনসমূহ পূৰণৰ বাবে বিজ্ঞানে ন ন বস্তু আৱিষ্কাৰ কৰি আহিছে। পৰ্যবেক্ষণ, বিশ্লেষণ, পৰীক্ষাৰ মাজেৰে যি জ্ঞান লাভ হয়, যি জ্ঞানৰ সহায়ত সিদ্ধান্ত গ্ৰহণ কৰা হয়, সিয়েই বিজ্ঞান। বিজ্ঞানে দিয়া সিদ্ধান্ত কাৰ্যকৰী কৰা প্ৰক্ৰিয়াটোকেই কলা বোলা হয়। অৰ্থাৎ গীটাৰ এখন যিদৰে নিৰ্মাণ কৰা হয়, সেয়া যদি বিজ্ঞান, তেন্তে গীটাৰখন বজাই সৃষ্টি কৰা সুৰ হ'ল কলা। বিজ্ঞানে মানুহক জীৱন নিৰ্বাহ কৰাৰ উপায় প্ৰদান কৰে। কলাই সেই উপায় কাৰ্যকৰী কৰাৰ কৌশল শিকায়। ৰাজনীতি বিজ্ঞানত সমস্যা আৰু সিদ্ধান্তৰ বিশ্লেষণে মানুহক জীৱনৰ সুখ আৰু সমৃদ্ধি বঢ়ায়। কিন্তু মতামতৰ আধাৰত ক'ব পাৰি যে ৰাজনীতি বিজ্ঞান প্ৰকৃততে কলা আৰু বিজ্ঞানৰ সংমিশ্ৰণ। এতিয়া ৫ নম্বৰতে চাবা, ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ আৱশ্যকতাৰ বিষয়ে আলোচনা কৰা। ৰাজনীতি বিজ্ঞানো কিয় অধ্যয়ন কৰিব লাগে তাৰ আৱশ্যকতা। উত্তৰটো চাবা, ৰাষ্ট্ৰ এখনৰ সকলো নাগৰিকে ৰাষ্ট্ৰৰ নীতি নিয়ম মানি চলিব লাগে। এনেদৰে নীতি নিয়মৰ মাজেদি নিজৰ আৰু সমাজৰ কাম কাজ কৰি উন্নতিৰ পথত আগবাঢ়িব পাৰি। এই সকলোবোৰ কথাৰ প্ৰকৃত অৰ্থ আৰু জ্ঞান লাভ কৰিবলৈ হ'লে ৰাজনীতি বিজ্ঞান বিষয়টো
অধ্যয়ন কৰাটো একান্ত প্ৰয়োজনীয় কথা। ৰাজনীতি বিজ্ঞান অধ্যয়নৰ আৱশ্যকতাৰ বিভিন্ন দিশসমূহ হ'ল, এই নম্বৰতে চাবা, প্ৰত্যেক নাগৰিকে নিজে বাস কৰা সমাজখনৰ বিষয়ে আৰু সমাজত বাস কৰা আন নাগৰিকৰ সৈতে কেনে ধৰণৰ সম্পৰ্ক ৰক্ষা কৰা উচিত সেই বিষয়ে জানিবলৈ ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয়। বি নম্বৰতে চাবা, ৰাষ্ট্ৰ আৰু ইয়াৰ বিভিন্ন ৰাজনৈতিক সংগঠনৰ বিষয়ে সচেতন আৰু জ্ঞানী হ'লেহে নাগৰিকে নিজৰ কৰ্তব্য আৰু অধিকাৰ সম্পৰ্কে প্ৰকৃত জ্ঞান পাব। ৰাজনীতি বিজ্ঞানৰ যোগেদিহে সেই জ্ঞান লাভ কৰিব পাৰি। চি নম্বৰতে চাবা, ৰাজনীতি বিজ্ঞানৰ অধ্যয়নৰ যোগেদি মানুহে সমগ্ৰ বিশ্বৰ ৰাজনৈতিক চিন্তা চৰ্চা আৰু ঘটনাৱলীৰ তুলনামূলক অধ্যয়ন কৰিব পাৰে। ডি নম্বৰতে চাবা, ৰাজনীতি বিজ্ঞানৰ কৃতকাৰ্যতা নিৰ্ভৰ কৰে সুনাগৰিকৰ ওপৰত। ৰাজনীতি বিজ্ঞানৰ মূল লক্ষ্যই হ'ল সুনাগৰিক সৃষ্টি কৰা। ই নম্বৰতে চাবা, ৰাজনীতি বিজ্ঞানৰ জ্ঞানেহে জনসাধাৰণক নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে শুদ্ধ পথৰ সন্ধান দিব পাৰে। তোমালোকৰ শেষৰ 6 নম্বৰ প্ৰশ্নটো আছিলে পাঠটোত থকা ইংৰাজী প্ৰতিশব্দসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকে পাঠটোৰ পৰা নিশ্চয় এইটো প্ৰশ্নৰ উত্তৰ উলিয়াই ল'ব পাৰিবা, ইংৰাজী প্ৰতিশব্দবিলাক উলিয়াই ল'ব পাৰিবা। তোমালোকে উলিয়াই ল'বা, যিহেতু আজিকালি পৰীক্ষাত ইংৰাজী প্ৰতিশব্দ আহেই, তোমালোকে এইটো প্ৰশ্নৰো গুৰুত্ব দিবা। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ। আজিৰ ভিডিঅ' চোৱা সকলোলৈকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। পিছৰ ভিডিঅ' এটা তোমালোকলৈ মই এটা নতুন পাঠ লৈ আহিম, তোমালোকে চাই থাকিবা। তেতিয়াহ'লে সকলোলৈকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ।